আজি মই আপোনালোকক 34 সাইজ প্ৰিন্সেছ কাটৰ এই ব্লাউজ কাটিংটো কৰি দেখুৱাম। আৰু চাওক ব্লাউজ কাটিংটো কৰিবৰ কাৰণে এই আৰ্ট পেপাৰখন লৈছোঁ। এতিয়া পিঠিৰ ভাগটো কাটি ল'ম। প্ৰথমে চাওক ব্লাউজৰ দিশটো মই লৈ লৈছোঁ। ব্লাউজৰ দিশটো লৈছোঁ মই 15 ইঞ্চি। দেখিছেনে? 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আৰু এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ল'ব পাৰিব আৰু যিমানটো জোখত ব্লাউজৰ দিশটো ৰাখিব বিচাৰে তাতকৈ কিন্তু সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিৰ কাৰণে কাপোৰটো অকণমান বেছিকৈ লাগে। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে চাওক 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ জোখটো ল'বৰ কাৰণে এই বিন্দুটোৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, মানে আৰ্মহোল লৈছোঁ 6 ইঞ্চি। আৰু পথালিকৈ এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো কেনেকৈ উলিয়াব একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই উলিয়াই দেখুৱাইছোঁ চাব। চাওক ব্লাউজ কাটিংটো কৰিছোঁ 34 সাইজৰ। এতিয়া আমি 34ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 34ক দুভাগ কৰিলোঁ। 34ক দুভাগ কৰি ইয়াতে পাইছোঁ 17। 17ক আকৌ দুভাগ কৰিব লাগিব। 17ক দুভাগ কৰি ইয়াতে পাইছোঁ 8.5। এতিয়া বুকুৰ জোখটো 8.5 ল'ব লাগিব। চাওক আৰ্মহোলৰ এই বিন্দুটোৰ পোনত এনেদৰে মই ফিটাডাল ৰাখি লৈছোঁ আৰু 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু কঁকালৰ কাৰণেও 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু চাওক ওপৰৰ বিন্দুটোৰ পৰা কঁকালৰ এই বিন্দুটোৰ সৈতে মিলাই পোনকৈ আঁচডাল টানি ল'লোঁ। ইয়াতে এটা কথা আপোনালোকক মই বুজাই দিব বিচাৰিছোঁ। কঁকালৰ জোখটো আছিলে 30। 30ক 4 ভাগ কৰিলে হ'ব 7.5। যদি আমি 7.5তে কঁকালটো কাটি দিওঁ তেতিয়া কি হ'ব, কঁকালটো ঠেক হৈ থাকিব, কিয়নো পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। পিঠিৰ মাজৰ অংশটো চিলাব লাগিবৰ কাৰণে মই কঁকালৰ জোখটো 8.5 ইঞ্চিয়ে লৈ লৈছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব সেইকাৰণে। আৰু এতিয়া চাওক ছাইডৰ ফালে মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। দেখিছেনে? এই আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। আৰু চাওক আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া কঁকালৰ কাৰণেও এই আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজ কাটিং কৰোঁতে সদায় আপোনালোকে ছাইডৰ ফালে অকণমান কাপোৰ বঢ়াই ৰাখিব, কিয়নো ব্লাউজটো হয়তো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে, যদি আপোনালোকে আৰ্মহোলৰ শ্বেপটো মিলাবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক, প্ৰথমে এটা ভাগৰ শ্বেপটো এনেকৈ মিলাই ল'ব। দেখিছেনে? মাজভাগত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোৰ পৰা এনেকৈ ফুট দি শ্বেপটো মিলাই ল'লোঁ আৰু এতিয়া চাওক ওপৰৰ ভাগৰ পৰা এনেদৰে ফুট দি আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। আৰু আৰ্মহোলৰ শ্বেপটো মিলাই হৈ গ'ল। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো আপোনালোকে কিমানটো জোখত কটা দিব সেইটো আপোনালোকৰ নিজৰ কথা। ইয়াতে মই পিঠিৰ কটা দিছোঁ 9 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। চাওক পথালিকৈ 3 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এনেদৰে আঁচ টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। ৰাউণ্ড শ্বেপটো দিবলৈ চাওক কান্ধৰ পৰা 4 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া মই পিঠিৰ শ্বেপটো মিলাই লৈছোঁ। চাওক এনেদৰে অকণমান ভিতৰ ভাগলৈ সুমুৱাই শ্বেপটো দি লৈছোঁ। যদি আপোনালোকক অকণমান ঠেককৈ লাগে পিঠিৰ কটাটো তেনেহ'লে বহুত বেছি ভিতৰ ফালে সুমুৱাই নাকাটিব। আৰু এই ফৰ্মাটো যিগৰাকীয়ে অৰ্ডাৰ কৰিছে তেখেতক অকণমান বেছিকৈ কটা লাগে, সেইকাৰণে মই পিঠিটো অলপ বেছিকৈ কাটি দিছোঁ। আৰু চাওক কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। যেতিয়া আপোনালোকে ব্লাউজৰ গাৰ জোখৰ চিলনিটো চিলাব সেই চিলনিটো ইয়াতে বহিব। আৰু যদি 34তকৈ অকণমান ঠেক কৰিবলগীয়া হয় ব্লাউজটো তেনেহ'লে আপোনালোকে আঁচডালৰ ভিতৰ ভাগলৈ চিলনিটো চিলাই দিব। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই সোঁ মাজৰ বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। যেতিয়া পিঠিৰ এই মাজৰ অংশটো চিলাব তেতিয়া এটা কথাই মন কৰিব যাতে পিঠিৰ এই কটা অংশটোৰ পৰা চিলনিটো ওপৰলৈকে চিলাই নিদিয়ে,
এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ছাইডৰ ফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ এই কোণটোৰ পৰা বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এইফালেও বিন্দুটোৰ সৈতে মিলাই আঁচডাল কোণীয়াকৈ টানি ল'লোঁ আৰু ইয়াতে পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। পিঠিৰ ভাগটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া পিঠিৰ ভাগটো মই কাটি লৈছোঁ। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ আধা ইঞ্চি দীঘল ৰাখিম। এতিয়া চাওক এই কাগজখনত মই পিঠিৰ চেপটো আঁকি ল'ম। অঁকাৰ আগতে চাওক তলৰ অংশটোৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি লৈছোঁ। যিহেতু সন্মুখৰ ভাগটো আধা ইঞ্চি দীঘল ৰাখিম সেইকাৰণে এই আধা ইঞ্চিটো বহাই লৈছোঁ। এতিয়া চাওক পিঠিৰ ভাগটো আঁচডালৰ ওপৰত এনেদৰে ৰাখি লৈ সমান জোখত মিলাই পিঠিৰ চেপটো ইয়াতে আঁকি লৈছোঁ। পিঠিৰ চেপটো আঁকি ল'লোঁ। এতিয়া প্ৰথমে মই আৰ্মহোলটো মিলাই ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি, দেখিছেনে? কান্ধৰ পৰা 6 ইঞ্চি তললৈ মই বিন্দুটো দি আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোলৰ চেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক আৰ্মহোলৰ চেপটো এনেকৈ মিলাই লৈছোঁ। আৰ্মহোলৰ চেপটো দি ল'লোঁ। এতিয়া চাওক চিলাই মাৰ্জিনৰ কাৰণে যে আঁচডাল টানিছিলোঁ এই আঁচডালৰ পোনতে ইয়াতো আঁচডাল টানি ল'লোঁ। চাওক দুয়োটা বিন্দু লগ লগাই চিলাই মাৰ্জিনৰ এই আঁচডাল ইয়াতে টানি ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিটো আপোনালোকে কিমানটো জোখত কটা দিব নিজৰ কথা। ইয়াতে মই 6 ইঞ্চি জোখত ডিঙিটো কটা দিছোঁ আৰু চাওক পোনকৈ আঁচডাল টানি ল'লোঁ আৰু আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া মই ডিঙিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। আঁচডালৰ পৰা অকণমান ভিতৰ ভাগলৈ সুমুৱাই এনেকৈ ডিঙিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক প্ৰিন্সেছ কাটটো কাটিবৰ কাৰণে কান্ধৰ পৰা মই 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই 10 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো পঠালিকৈ 4 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে? কান্ধৰ পৰা এই বিন্দুটো 10 ইঞ্চি দূৰত্বত দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 4 ইঞ্চি দূৰত্বত দিছোঁ আৰু তলৰ ভাগলৈও চাওক 4 ইঞ্চি দূৰত্বতে বিন্দুটো দি লৈছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। প্ৰিন্সেছ কাটৰ পাফটো যিহেতু উঠিব লাগিব আৰু সেই পাফটো উঠিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে আঁচ এডাল টানি ল'লোঁ। এতিয়া প্ৰিন্সেছ কাটৰ শ্বেপটো মই দি ল'ম। চাওক আঁচডালৰ এই কোণটোৰ পৰা দেখিছেনে প্ৰিন্সেছ কাটৰ শ্বেপটো মই এনেকৈ দি লৈছোঁ। খুব সহজ হয় এনেকৈ ব্লাউজ কাটিংটো কৰিবলৈ। আপোনালোকেও এবাৰ এনেকৈ ব্লাউজ কাটিংটো কৰি চাব আৰু খুব ধুনীয়াকৈ আপোনালোকেও ব্লাউজ কাটিংটো কৰিব পাৰিব। আৰু চাওক ওপৰ ভাগলৈও মই প্ৰিন্সেছ কাটৰ শ্বেপটো এনেকৈ দি লৈছোঁ। দেখিছেনে? এইটো প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'লোঁ আৰু এতিয়া চাওক মাজৰ যে এই 2 ইঞ্চিটো লৈছিলোঁ এই 2 ইঞ্চিটো চিলাওঁতে সোমাই যাব আৰু সোমাই যোৱাৰ লগে লগে কি হ'ব ব্লাউজটো ঠেক হৈ থাকিব। সেইকাৰণে এই 2 ইঞ্চিটো ছাইডৰ ফালে বহাই লৈছোঁ। দেখিছেনে? এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক ওপৰ ভাগলৈ 1 ইঞ্চি বহাই লৈ ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। সন্মুখৰ ভাগটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। ব্লাউজটোৰ সন্মুখৰ ভাগটো কাটি ল'লোঁ আৰু চাওক এই যে আধা ইঞ্চি বহাই ৰাখিছিলোঁ এই আধা ইঞ্চিটো ৰাখি থৈছোঁ। যদি ৰাখি থোৱা হয় ব্লাউজটো চিলাবলৈ ভাল হয় সেইকাৰণে মই কাটি দিয়া নাই। এতিয়া বেল্টৰ পিচটো কাটিব লাগিব। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক এই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এইটো পিচ
কাগজখনত সমান জোখত মিলাই লৈ দ্বিতীয় ভাগটো এনেদৰে মিলাই লৈছোঁ। মাজত অকণো গেপ নথব। দেখিছেনে? এনেদৰে আপোনালোকে মিলাই ল'ব আৰু শ্বেপটো আঁকি ল'ব। এতিয়া চাওক ইয়াতে মই দুয়োটা পিছৰে শ্বেপটো আঁকি লৈছোঁ। আজি মই আপোনালোকক অকণমান বেলেগ ধৰণে ব্লাউজ কাটিংটো কৰি দেখুৱাইছোঁ যাতে সকলোৱে ব্লাউজ কাটিংটো কৰিব পাৰে। বহুতেই এই বেল্টৰ পিচটো কাটিবলৈ অসুবিধা পায় বা কাটিব নোৱাৰে, সেইকাৰণে মই বেল্টৰ পিচটো অকণমান সহজ পদ্ধতিৰে আপোনালোকক কাটি দেখুৱাইছোঁ। দেখিছেনে? এনেদৰে মই শ্বেপটো ইয়াতে আঁকি ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই মই শ্বেপটো দি ল'ম। খুব সহজ হয় এনেকৈ বেল্টৰ পিচটো কাটি উলিয়াবলৈ। দেখিছেনে? এনেদৰে মই আটাইকেইটা বিন্দু লগ লগাই ফুট দি শ্বেপটো মিলাই লৈছোঁ। বেল্টৰ এই অংশটো অকণমান বেকা বেকি হ'লেও কোনো ধৰণৰ কথা নাই, কিন্তু আৰ্মহোলটো সঠিকভাৱে মিলাব লাগিব। দেখিছেনে? শ্বেপটো মই আকৌ ধুনীয়াকৈ মিলাই ল'লোঁ। বেল্টৰ পিচটোৰ জোখমাখখিনি কৰি ল'লোঁ। এতিয়া মই বেল্টৰ পিচটো কাটি ল'ম। বেল্টৰ পিচটো কাটি ল'লোঁ আৰু চাওক যদি আপোনালোকে ৰাউণ্ড ডিঙিটো এই বেল্টৰ পিচটো লগাব বিচাৰে তেনেহ'লে লগাব পাৰিব। এতিয়া চাওক চুইটহাৰ্ট নেকৰ ডিঙিটো কেনেকৈ কাটিম। চুইটহাৰ্ট নেকটো কাটিবৰ কাৰণে প্ৰথমে চাওক মই ডিঙিৰ জোখটো লৈ লৈছোঁ। ইয়াতে ডিঙিটোৰ কটা দিছোঁ মই 7 ইঞ্চি আৰু চাওক আৰ্মহোল ছাইডৰ ফালে মই 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আঁচডাল টানি লোৱাৰ পাছত চাওক অকণমান মই শ্বেপ এটা দি লৈছোঁ। যদি আপোনালোকে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এনেকৈও কাটি দিব পাৰিব। শ্বেপটো দিলে দেখিবলৈ অকণমান ভাল লাগে, সেইকাৰণে মই শ্বেপ এটা দি লৈছোঁ। আৰু চাওক যদি আপোনালোকক 7 ইঞ্চিতকৈও বেছি কটা লাগে তেনেহ'লে কটা দিব পাৰিব। এতিয়া চাওক কমকৈ কেনেকৈ কাটিব লাগে মই কাটি দেখুৱালোঁ আৰু চাওক এতিয়া অকণমান মই বেছিকৈ কটা দিছোঁ। 8.5 ইঞ্চি জোখত মই ডিঙিটো কটা দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা মই অকণমান শ্বেপ এটা দি লৈছোঁ। 8.5 ইঞ্চিতকৈ বেছি কটা দি নিদিব, তেতিয়া বহুত বেছি কাট খাই যাব। আৰু যিগৰাকীয়ে মোক এই ফৰ্মাটো অৰ্ডাৰ কৰিছে তেওঁক অকণমান কটা লাগে কাৰণে মই 8.5 ইঞ্চি কটা দিছোঁ। বাকী আপোনালোকে যদি কম কটা দিব বিচাৰে তেনেহ'লে 7 ইঞ্চি জোখত কটা দিলে হৈ যাব। আৰু দেখিছেনে? এনেকৈ শ্বেপ এটা দি লৈছোঁ। এনেকৈ যদি ব্লাউজ কাটিংটো কৰা হয় নতুনকৈ শিকাসকলৰ চিলাওঁতে কোনো ধৰণৰ অসুবিধা নহয়, সেইকাৰণে মই এনেকৈ এই ব্লাউজ কাটিংটো কৰি দেখুৱাইছোঁ। আৰু চাওক জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই কাটি ল'ম। চুইটহাৰ্ট নেকত চিলাবলৈ হ'লে প্ৰথমে চাওক এই দুয়োটা পিচ এনেকৈ চিলাই ল'ব। তাৰ পাছত বেল্টৰ পিচটো ইয়াৰ ওপৰতে এনেকৈ চিলাই দিব। চিলাওঁতে সদায় আৰ্মহোলটো মিলাই ল'ব, তেতিয়া ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব। আৰু চাওক যদি আপোনালোকক বেছিকৈ কটা লাগে তেনেহ'লে কটা দিবৰ কাৰণে 8.5 ইঞ্চিত যে মই ডিঙিৰ জোখটো লৈ লৈছিলোঁ ইয়াতে মই এই অংশটো কাটি দিছোঁ। দেখিছেনে? এনেকৈ কাটি লোৱাৰ পাছত চাওক এই দুয়োটা পিচ প্ৰথমে এনেকৈ চিলাই ল'ব লাগিব। চিলাই লোৱাৰ পাছত বেল্টৰ পিচটো ইয়াৰ ওপৰত এনেকৈ চিলাই দিব। চিলাওঁতে সদায় আপোনালোকে আৰ্মহোলটো মিলাবলৈ চেষ্টা কৰিব। আৰ্মহোলটো মিলোৱাৰ লগে লগে বাকীখিনি ধুনীয়াকৈ মিলিয়ে যাব। আৰু চাওক ইয়াতে মই ডিঙি কটা দিছোঁ 6 ইঞ্চি। কান্ধটো যেতিয়া চিলাম কান্ধটো চিলাওঁতে 0.5 ইঞ্চি সোমাই যাব, বাকী থাকিব 5.5 ইঞ্চি। 5.5 ইঞ্চিতকৈ ডিঙিটো বেছি কাটি নিদিব, তেতিয়া বহুত বেছি কাট খাই থাকিব। আৰু চাওক ব্লাউজটো কেনেকৈ চিলাব অকণমান দেখাই দিছোঁ। এইটো হৈছে পিঠিৰ ভাগটো আৰু এইটো হৈছে সন্মুখৰ ভাগটো। চাওক সন্মুখৰ ভাগটোৰ আৰ্মহোলটো মই এনেদৰে মিলাই ল'লোঁ। মিলাই হোৱাৰ পাছত দ্বিতীয় ভাগটো এনেদৰে আৰ্মহোলটোৰ শ্বেপটোৰ সৈতে সমান জোখত মিলাই ল'লোঁ। মিলাই হোৱাৰ পাছত চাওক বেল্টৰ পিচটো ইয়াতে এনেকৈ মিলাই লৈছোঁ। দেখিছেনে? মুঠতে আপোনালোকে যেতিয়া এই ভাগটো চিলাব সদায় আৰ্মহোলটো মিলাবলৈ চেষ্টা কৰিব আৰু ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব। আৰু যদি আপোনালোকে ব্লাউজটো কেনেকৈ চিলালোঁ চাব বিচাৰে মই আগৰ ভিডিঅ'ত দি থৈছোঁ, তাতে গৈ আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব। ব্লাউজটোৰ সন্মুখৰ ভাগখিনি কাটি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। প্ৰথমে চাওক হাতখনৰ মই দিশটো লৈ ল'ম। হাতখনৰ দিশটো ৰাখিছোঁ 10 ইঞ্চি। 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দি
এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া মই পিঠিৰ ভাগটোৰ আৰ্মহোলৰ ছাইডটো জুখি ল'ম। আৰ্মহোল ছাইডটো জুখিবৰ কাৰণে চাওক কান্ধৰ পৰা ফিটাডাল মই এনেকৈ লৈছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডাললৈকে আৰ্মহোলটো মই জুখি লৈছোঁ আৰু ইয়াতে আৰ্মহোলটো জুখি পাইছোঁ 7.5। এতিয়া চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা তলৰ ভাগলৈ 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া হাতখনৰ জোখটো লৈ লৈছোঁ। হাতখন আপোনালোকে কিমানটো জোখত বহল বা ঠেক কৰিব নিজৰ কথা। ইয়াতে মই 5.5 ইঞ্চি জোখত হাতখন বহল ৰাখিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো দি ল'ম। হাতখনৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা দেখিছেনে এনেকৈ ফুট দি শ্বেপটো দি ল'লোঁ আৰু এতিয়া মই পিঠিৰ ভাগটোৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে এনেকৈ শ্বেপটো দি লোৱাৰ পাছত এই আঁচডালৰ পৰা আকৌ 2 ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ। 2 ইঞ্চি যে বহাই ৰাখিছিলোঁ সেই 2 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ আৰু দেখিছেনে বিন্দুটোৰ সৈতে মিলাই হাতখনৰ শ্বেপটো মিলাই ল'লোঁ আৰু চাওক এই আঁচডালৰ পৰা আকৌ 1.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ সৈতে মিলাই পোনকৈ আঁচডাল টানি ল'লোঁ। পিঠিৰ ভাগটোৰ ফালৰ শ্বেপটো দি ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ শ্বেপটো মই দি ল'ম। সন্মুখৰ শ্বেপটো দিবলৈও চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা এনেকৈ ফুট দি শ্বেপটো মিলাই ল'লোঁ। দেখিছেনে এনেকৈ হাতখন কাটিবলৈ খুব সহজ হয়। আপোনালোকৰ যদি নতুনকৈ শিকিছে তেনেহ'লে ধুনীয়াকৈ হাতখন কাটিব পাৰিব। দেখিছেনে সন্মুখৰ ভাগটোৰ শ্বেপটো দি ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। হাতখন কাটি ল'লোঁ। ব্লাউজটো কেনেকৈ চিলাব আকৌ এবাৰ মই বুজাই দিছোঁ চাব। প্ৰথমে কি কৰিব চাওক এই দুটা ভাগ প্ৰথমে চিলাই ল'ব। এই দুটা ভাগ চিলাই হোৱাৰ পাছত বেল্টৰ পিচটো ইয়াতে এনেকৈ চিলাই দিব আৰু আজি ব্লাউজ কাটিংটো কৰি সম্পূৰ্ণকৈ হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।